আটাইলৈকে আকৌ এবাৰ বন্ধুত্ব দিৱসৰ শুভেচ্ছা যাচিলো। আজি ভিডিঅ'টো এটা বেলেগ কথাৰ কাৰণে কৰিলো, কোনো মই কাকো ক্ৰিটিচাইজ কৰাৰ কাৰণে নহয়। আমাৰ নেতৃত্ব কেনেকুৱা হ'ব লাগে। আজি মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাটো নিশ্চিতভাৱে ক'ব লাগিব। তেখেত আচলতে প্ৰকৃতভাৱে ৰাইজৰ বন্ধু, আৰু সেইকাৰণে মই আজি ফ্ৰেণ্ডশ্বিপ ডেৰ দিনটো বাছনি কৰি ললো তেখেতৰ কথা অলপমান ক'বলৈ। তেখেত আচলতে দুখীয়াৰ মুখত হাঁহি বিৰিঙাব পাৰে আৰু মানুহৰ জীৱনত নতুন আশাৰ পোহৰ কঢ়িয়াব পৰা মানুহজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ নিশ্চিতভাৱেই বন্ধু এজন আপোনালোকৰ, নহয় জানো? মই ভাবো আপোনালোকে নিশ্চিতভাৱে ইয়াতে কোনোবাই কমেণ্টটো কৰিব হয় বুলি, তেতিয়া মোৰ ভাল লাগিব। এই সময় আশা আৰু উন্নয়নৰ নতুন সূৰ্যোদয়ৰ সময়। এটা খবৰ আজি আমি সমগ্ৰ অসমবাসীৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো, কাৰণ আমাৰ যশস্বী মুখ্যমন্ত্ৰীগৰাকীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা 1 আগষ্টৰ দিনা এটা তেখেতে শুভ আৰম্ভণিৰ ঘোষণা কৰিছে। 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় 3.0 নতুনকৈ 3.0 আৰম্ভ কৰা হ'ব, তাৰে ঘোষণা তেখেতে কৰিলে। এটা মহান উপহাৰ আচলতে মই ভাবো। এয়া অকল আঁচনি অকল দুখীয়া মানুহৰে নহয়, কিছুমান মধ্যবিত্ত পৰিয়ালকো এই আঁচনিয়ে চুই যাব। BTDA অঞ্চলত 6 লাখ আৰু বাকী অসম অন্যান্য অঞ্চলত টোটেল 34 লাখ পৰিয়ালে এই আঁচনি সুবিধা লাভ কৰিব। এই আঁচনি হৈছে অসমৰ চৰকাৰৰ ইতিহাসৰ সৰ্ববৃহৎ জনকল্যাণমূলক আঁচনি, যিয়ে অসমৰ প্ৰায় প্ৰতিটো কোণা স্পৰ্শ কৰিব। এই আগষ্ট মাহৰ ভিতৰতে আপোনালোকৰ ঘৰৰ দুৱাৰে দুৱাৰে, আপোনালোকৰ পদূলিত পঞ্চায়তৰ প্ৰতিনিধি, জিলা প্ৰশাসন বিষয়ববীয়া আটাইবোৰ আপোনালোকৰ ওচৰলৈ যাব। আৰু আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে প্ৰত্যেকৰ পদূলিয়ে পদূলিয়ে যাব লাগিব, প্ৰত্যেকৰ ঘৰলৈকে যাব লাগিব এই আঁচনিৰ কথাখিনি লৈ পেলাই। আৰু আপোনালোকৰ লগত এখন তথ্যযুক্ত কিতাপ এখন দিয়া হ'ব, য'ত সকলো কথাবিলাক লিখা থাকিব, আৰু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এখন চিঠি আপোনালোকলৈ পঠোৱা হ'ব। এয়াই কিন্তু শেষ নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে চিন্তাধাৰা কেৱল আঁচনি ঘোষণা কৰাৰ পৰাই শেষ হৈ যোৱা নাই, তেওঁ সদায় এক ভৱিষ্যতমুখী চিন্তাৰে আগবাঢ়ে, আৰু ভৱিষ্যতমুখী চিন্তাবোৰ তেখেতৰ অনেক ধৰণৰ পৰিকল্পনা আছে। তেখেতৰ অৰুণোদয় আঁচনিৰ আঁচনি আছে, ৰন্ধন গেছ ক্ৰয় কৰে, তেওঁলোকৰ প্ৰতিটো চিলিণ্ডাৰৰ বাবদ 250 টকা চৰকাৰী সহায় পাব। ৰন্ধন গেছ কমখিনি অৰুণোদয় ফৰ্মৰ লগতে দিয়া হ'ব বুলিও তেখেতে ঘোষণা কৰিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আচলতে বন্ধু বান্ধৱীসকল, এই সকলোৰ যিবোৰ কথা এজনেই অসমৰ কৰ্মযোগী মুখ্যমন্ত্ৰীগৰাকীয়ে চিন্তা যেতিয়া কৰি গৈ আছে, তেনেহ'লে নাভাবেনে তেখেত সঁচাকে আপোনালোকৰ বন্ধু? আজি তেখেতলৈও আপোনালোকে আটাইবোৰে আজি ফ্ৰেণ্ডশ্বিপ ডেৰ দিনা তেখেতলৈও আপোনালোকে শুভেচ্ছা যাচক, তেখেতৰ দীৰ্ঘায়ু কামনা কৰক। তেওঁৰ নেতৃত্বত অসমত আজি দেশৰ ভিতৰতে তেখেতে যি সপোন দেখিছে, 5 নম্বৰ ৰাজ্য লৈ তেখেতে উন্নয়ন কৰিছে, আৰু গোটেই যেনেকুৱা ধৰণৰ স্বাস্থ্য খণ্ডতে হওক, জনকল্যাণ আঁচনিবোৰে হওক, এক উজ্জ্বল উদাহৰণ। শিক্ষা, অৰ্থনীতি, প্ৰত্যেকটো সকলো খণ্ডতে তেখেতৰ ভূমিকা অনন্য। আৰু এনেজন নেতা খুব কমেই দেখা যায়। সেইকাৰণে মই ভাবিলো আজি আপোনালোকৰ জৰিয়তে তেখেতক আমি ধন্যবাদ দিয়াৰ এটা সুযোগ এটা পাইছো। মোৰ লগত এই লাইভত বহুতো মানুহ জড়িত হৈ আছে। মোৰ বহুত পুৰণা মোৰ ভাতৃ
সীমান্ত ৰাভা আছে মোৰ লগত, আৰু কিছুমানৰ নাম মই ধৰিব পৰা নাই। তথাপিতো বহুতো পুৰণা মানুহবিলাকক দেখা পাই ভালো লাগিছে, কাৰণ বহু দিনৰ পিছত আজি ফেচবুকৰ জৰিয়তে, লাইভৰ জৰিয়তে আপোনালোকক দেখা পাইছো। এই আঁচনিৰ কথা কওঁতে মই আৰু এটা কথা কবলৈ মন গৈছে যে যোৱাকালি আপোনালোকে চাগে দেখিছে, বহুতে আজিকালি আপোনালোক সামাজিক মাধ্যমত জড়িত হৈ থাকে, ৰাহুল গান্ধী ডাঙৰীয়া এটা খুব ডাঙৰ মিছা কথা কলে। তেখেতে কলে যে প্ৰয়াত অৰুণ জেটলীয়ে তেখেতক ধমক দিবলৈ বা থ্ৰিটেন কৰিবলৈ চেষ্টা কৰিছিল। কেতিয়া? তেতিয়া তেখেতে ফাৰ্ম ল ফাইট কৰি আছিল। এইটো এটা খুব ডাঙৰ মিছা কথা তেখেতে কলে, কাৰণ যেতিয়া ফাৰ্ম ল বা ফাৰ্ম এক্টখন অনাৰ কথা আমি আলোচনা কৰিছিলো, অৰুণ জেটলী ডাঙৰীয়া যেতিয়া আমি 2020ত এইটো এনাউন্স কৰা গৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2020ত, কিন্তু অৰুণ জেটলী ডাঙৰীয়া 2019তে তেখেত ঢুকাইছিল। এই আমাৰ পৃথিৱীৰ পৰা তেখেত আঁতৰি গৈছিল। ইমান ডাঙৰ মিছা কথা কৈ আহে আৰু কৈ মানুহক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰে। মই আজিৰ দিনটো ইমান শুভ দিনত তেখেতৰ কথা, ৰাহুল গান্ধীৰ কথা কবলৈ নাযাওঁ, কংগ্ৰেছৰ কথা কবলৈ নাযাওঁ। আজি আচলতে এটা খুব সুন্দৰ নতুন সূৰ্যোদয়ৰ কথা, নতুন আঁচনিৰ কথা আপোনালোকে আগষ্ট মাহত প্ৰত্যেকজন প্ৰতিনিধিয়ে, পঞ্চায়তৰ প্ৰতিনিধিয়ে আপোনালোকৰ ঘৰলৈ যাব, আপোনালোকৰ ওচৰলৈ যাব। এটা খুব শুভ বাৰ্তা। বিটিএডিয়া অঞ্চলত থকা বহুতো মানুহ আছে, মোৰ ফেচবুকতো আছে, তেখেতসকলে বিটিএডিয়া ইলেকশ্যন আহি আছে, বিটিআৰ অঞ্চলৰ ইলেকশ্যন। এই নিৰ্বাচনত আমাৰ বিজেপিৰ হৈ আপোনালোকে নিশ্চিতভাৱে মাত দিব। বিজেপিৰ হৈ মাত দিবলৈ নালাগে, আপোনালোকে এখন সুন্দৰ অসম গঢ়াৰ কাৰণে, সুন্দৰ এখন বিটিআৰ এলেকাৰ উন্নয়নৰ কাৰণে আপোনালোক আটাইয়ে যাতে একগোট হয় আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক যাতে আগুৱাই লৈ যায়। আৰু আপোনালোকে আজি মই লাইভ ভিডিঅ'টো শেষ কৰাৰ আগতে আকৌ এবাৰ আটাইলৈকে ফ্ৰেণ্ডশ্বিপ ডেৰ শুভেচ্ছা যাচিলো।